তো গাইজ ইয়াতে আমি এনেকৈ ধেমালি কৰি থাকোঁ। আজি বতৰো বেয়া, অকণমান এই মুৰ্গীৰ পোৱালিকেইটাৰ লগত ধেমালি কৰিলোঁ। বতৰ বেয়া, বৰষুণ কোনো নাই, এই চান্সতে দুফাকি মাৰি দিলোঁ আৰু ভালে বেয়া নে কি কয়। কোনোবা বেয়া পাই নাচাব দেই, এইবিলাক ধেমালি এণ্টাৰটেইনমেণ্ট। সকলোৰে মাজত প্ৰতিভা লুকাই থাকে। আমাৰ যেনিবা জুবিন হ'ব পৰা প্ৰতিভা নাই, আমাৰতো আকৌ মানে নকওঁ আৰু নাম, কিছুমান মানুহতকৈ অকণমান প্ৰতিভা আছেতো। কিছুমান মানুহে ৰাইজৰ মাজত ইমান মানে আলোড়নৰ সৃষ্টি কৰি আছে। কিজানি তেখেতসকলতকৈ আমি গুৰুত্ব দিয়া নাই, আমাৰ কিজানি বেছিয়ে আছে, সেইকাৰণে চান্স পাই মাৰ দিলোঁ দুফাকি, বেয়া নাপাব। আৰু এটা কথা হ'ল, এতিয়া যোৱাকালি মই যিসকল বন্ধুক মই কিবা এটা দিম বুলি কৈছিলোঁ, সেইটো কওঁতে এইটো কিন্তু বহুতে বেয়া পায় আচলতে। আজিকালি মোৰ লগ বন্ধুও বহুত আছে, এই ফুল শব্দটো শুনিলে মানে এলাৰ্জি উঠি যায় কিছুমান মানে পেজ নকৰা মানুহৰ। কিন্তু পেজ কৰাবিলাকেহে জানে ফুলটো কি বস্তু, হয়নে নহয়? গতিকে মই কালি এনেকুৱা হ'ল, 100 পাহ ফুল দিম বুলি কৈছিলোঁ, কিন্তু ইমান দিব লগা হৈ গ'ল। মই এতিয়া কেনেকৈ ভগাম, কেনেকৈ কৰিম, মই আইডিয়াই পোৱা নাই। আপোনাক অকণমান আইডিয়া দিয়ক, আজি এতিয়া দিওঁৱেই। তাৰমানে জাষ্ট এটা কমেণ্ট কৰি, বহুত সেই কৰিব দিয়া নাই যে এনেকৈ দিয়ক। মই 100 দিম বুলি কৈছিলোঁ, লাগে মই 400, 500, 600 লৈ দিম। কিন্তু কেনেকৈ মিলাওঁ এতিয়া, মানে যদি গোটেইকেইজনক মই 10 পাহকৈ দিব যাওঁ, তেতিয়াহ'লেতো গোটেই মোক একেবাৰে 2000 মান ফুল লাগিব। 1.5K ৰিপ্লাই কমেণ্ট হৈ গৈছে। গতিকে আপোনালোকে অকণমান এটা কমেণ্ট কৰি আইডিয়া দিয়কচোন। আজি একেবাৰে দি দিম দিয়ক, মই একদম দি দিম। মই আপোনালোকক একদম মানে খং নকৰিব, আপোনালোকক মই ক্ষমা বিচাৰিছোঁ। কাৰণ দিম বুলি ক'লে মই দিমেই। আৰু যিসকল নতুন বন্ধু আছে সকলো আহিব, সকলোকে দিম। মই নতুন বন্ধু বহুজনক কালি দিছোঁ, কিন্তু মোৰ যিখিনি আগৰে চিনাকি বন্ধু, তেখেতসকলে বেয়া নাপায় মই জানো বাৰু। গতিকে এটা চলিউশ্যন দিয়ক দেই, বেয়া নাপাব দেই, একেবাৰে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। ধন্যবাদ।